টেষ্ট কৰাৰ পিছত বিয়া ভাগিলে বিয়া নামৰ সৃষ্টি হৈছিলে ঘৰজনী বিবাহৰ দিনত আমি সেইটোৰ ওপৰত যদি বিশ্লেষণ কৰি চাওঁ আৰু সকলোকে ধন্যবাদ দিছোঁ আমাক সেইখিনি সুবিধা প্ৰদান কৰাৰ বাবে বিয়া নামৰ অসম ৰেকৰ্ড হ'ব কাইলৈ সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই আছোঁ বৰ্তমান আমাৰ হাঁহচৰাৰ উপহাৰ বিবাহ ভৱনত। আপোনালোক জনাবলৈ পাই সুখী হৈছোঁ যে ডিমৌত 12,000 মহিলাই একেলগে বিয়ানাম পৰিৱেশন কৰিব। বিয়ানাম পৰিৱেশন কৰি বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিব। আৰু বিয়ানামৰ আজি অনুশীলন আছে। ইয়াত মহিলাসকল আহিছে আৰু ইতিমধ্যে বিয়ানাম প্ৰেক্টিছ কৰি আছে, আৰম্ভ কৰিছে আৰু তাকে সকলোখিনি আপোনালোকক দেখুৱাম বুলি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। শেষলৈকে চাই যাব। আৰু এইফালে দেখিছে অসম বুক অফ ৰেকৰ্ডৰ প্ৰস্তুতি কৰ্মশালা। মুখ্য ব্যৱস্থাপক হৈছে ৰূপৰেখা বৰুৱা বাইদেউ আৰু প্ৰশিক্ষক হৈছে সংগীতা বৰা বাইদেউ। এয়া দেখিছে বিভিন্ন ঠাইৰ পৰা মহিলাসকল আহি উপস্থিত হৈছেহি। বাইদেউসকল পিছে আহি পোৱাহি নাই। আৰু এতিয়া আমি সকলোৱে বাইদেউসকললৈ বাট চাই আছোঁ, তেওঁলোক আহি পোৱাহি নাই আৰু সকলোৱে নিজে নিজে অলপ অলপ অনুশীলন কৰি আছে। আৰু তাৰ মাজতে এয়া চাহ আনিছে, সকলোকে চাহ দিছে, খাই লওঁ তেতিয়াহ'লে। আৰু এয়া প্ৰশিক্ষক সংগীতা বৰা বাইদেউ আহি পাইছেহি। আপোনালোকে সকলোৱে যিহেতু ইতিমধ্যে আমাৰ আমিও ডিব্ৰুগড় জিলাৰে গঠিত কৰি ইয়াত এই সময়তে আপোনালোকক আমন্ত্ৰণ কৰি গতিকেলৈ আপোনালোকৰ ওচৰত যদি আপোনালোকৰ আপ্যায়ন কৰিলে কিবা ভুল ত্ৰুটি হৈ যাব পাৰে, তাৰ বাবে পুনৰ মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এতিয়া মই এই অনুষ্ঠানটো সুচাৰুৰূপে আগবঢ়াই নিবৰ কাৰণে মই কৰবী ফুকন ডাঙৰীয়ানী প্ৰদান কৰিছোঁ। তেখেতে এই অনুষ্ঠানটি সুচাৰুৰূপে আগবঢ়াই নিব। আপোনালোকে সকলোৱে অৱগত 6 এপ্ৰিলত হ'ব লগা বিশ্ব আন্তঃৰাষ্ট্ৰীয় অভিলেখৰ বাবে যি বিয়ানাম পৰিৱেশন অনুষ্ঠান হ'ব, তাৰ বাবে আজি আমি প্ৰথম কৰ্মশালা অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। বাইদেউ পোৱাহি নাই, যিগৰাকী ব্যৱস্থাপনাত আছে ৰেখা বাইদেউ, তেওঁ গঢ়িবোৰ পাৰ হৈ বুলি কৈছে, পাবহি আৰু ইয়াত মানে সুচাৰুৰূপে পৰিচালনা কৰিবলৈ হ'লে আপোনালোকৰো সহায় যোগদান লাগিব। এতিয়া ইয়াত আমাৰ উপস্থিত আছে আমাৰ সকলোৱে পৰিচিত লোক সংস্কৃতিৰ লগত জড়িত বিয়ানামৰ জগতত অতিকৈ পৰিচিত নাম মণিষা বৰঠাকুৰ বাইদেউ। তেওঁ আমাৰ বিয়ানাম ভাগক যোগ কৰি দিছে। প্ৰথম কাৰ্যসূচী আছে। কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰিবলৈ যোৱাৰ আগতে তেওঁক আমি এখন চেলেং চাদৰেৰে সম্বৰ্ধনা জনাবৰ বাবে হাঁহচৰাৰ পিকু ভট্টাচাৰ্য আইগৰাকীক মই অনুৰোধ জনালোঁ। বাইদেউ আগমন কৰিব। ৰূপৰেখা বাইদেউ পোৱাহি নাই এতিয়ালৈকে, সেয়েহে আমি সংগীতা বাইদেউ যিয়ে আমাক আজি আখৰা আনুষ্ঠানিক প্ৰশিক্ষণ দিব, তেওঁক আমি এখন চেলেং চাদৰেৰে সম্বৰ্ধনা জনাবৰ বাবে ইয়াকৰ অৰুণিমা পাঠক বাইদেউ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আজি এই অনুষ্ঠানটো কৰিবলৈ যিগৰাকী আমাক এই ঠাইখন দিছে, এই ভৱনৰ স্বত্বাধিকাৰী মনোমালা হাজৰিকা ডাঙৰীয়ানী এখন চেলেং চাদৰেৰে সম্বৰ্ধনা জনাবৰ বাবে মই মঞ্জুলা হাজৰিকা অনুৰোধ জনাইছোঁ।
সকলোৰে শ্ৰী চৰণত মই প্ৰণিপাত জনাইছোঁ। জেগাকণ আমাৰ বুলি কোৱা হৈছে, আচলতে আমাৰ নহয়, সকলোৰে নহয় জানো। পৃথিৱীখনৰ এটা অংশ, তাক আমি ভগৱানে চবৰে ভাগত অকণমান অকণমান দিছে। আমাৰ ভাগতো যিকণ দিছে সেইকণ আমি সকলোৰে কাৰণে এইকণ সাধ্য অনুসৰি আমি আগবঢ়াইছোঁ। গতিকে মই চেলেংখন লৈছোঁ বাৰু, তেখেতসকলে পিন্ধাইছে, কিন্তু মই ভাবিছোঁ এইটো কাৰণে মই চেলেংখন পিন্ধাৰ কোনো মানে প্ৰয়োজন নাই বুলি মই ভাবোঁ। কাৰণ আমাৰ মানে মোৰ মানে আমাৰ সকলোৰে মই ভাবোঁ, আৰু আশা কৰিছোঁ আপোনালোকে আজি যি মহান কৰ্মভাগী কৰিবলৈ আগবঢ়া হৈছে, মই আশা কৰোঁ সহায় সহযোগিতাৰে আজি অনুষ্ঠানভাগী সুন্দৰভাৱে আগবঢ়াই নিব বুলি আশা কৰিছোঁ। আৰু সকলোকে মই অভিনন্দন জনাইছোঁ আৰু সকলোকে মই শুভেচ্ছা জনাইছোঁ। ইয়াৰ পাছতে আমি প্ৰচাৰ মাধ্যম বুলিয়ে ক'ব লাগিব। বিশেষকৈ আমাৰ ইউটিউব চেনেলত সকলোৱে চিৰপৰিচিত নাম আইনু বৰুৱা, তেওঁক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে, আৰু ইয়াৰ মাজতে মোকো মৰম আৰু সন্মান দিয়াৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। ধন্যবাদ। ইয়াৰ পিছতে আছে আমাৰ বন্তি প্ৰজ্বলন। আপুৰুগীয়া নাৰীৰ আবেগ জড়িত সম্পদ লোক সংস্কৃতিৰ বিয়ানাম। ইয়াত হাঁহ চৰা, জগদুৱাৰ, জাতি, জামুগুৰি, আমগুৰি, মেলেঙৰ পাৰি সকলো মহিলা, গতিকে মোৰ বুকুৰ আপুত বিশেষ নকওঁ। 6 এপ্ৰিলত যিটো আমাৰ ৰূপৰেখা বৰুৱাৰ ব্যৱস্থাপনাত সংগীতা বৰাৰ লগতে আৰু কেইগৰাকীমানে কণ্ঠদান কৰিছে, তেখেতসকলে কণ্ঠ নিগৰাইছে। আপোনালোকে 6 এপ্ৰিলৰ দিনটোত যাতে আমি আমাৰ বিশ্ব দৰবাৰত সোণালী আখৰে খোদিত কৰিব পাৰোঁ আমাৰ এই সোণসেৰী আমকুদামণি স্বদেশ লোক সংস্কৃতিৰ অন্যতম অৱদান এই বিয়ানাম। বিশেষ নকওঁ, মই ভাবোঁ আজি যিটো পৰিৱেশ আহিয়ে দেখিছোঁহি, মই আনন্দ অনুভৱ কৰিছোঁ। নিশ্চয় আপোনালোকে সুন্দৰভাৱে প্ৰশিক্ষকে যেতিয়া গাই যাব, আপোনালোকে নিশ্চয় এইখিনি ফ'ল' কৰিব। বিয়ানাম সকলোৱে গায়, অনাক্ষৰী মহিলাৰো মুখত বিয়ানাম থাকে, মৌখিক সাহিত্য, মুখে মুখে গুণগুণাই থকা বস্তু। বিশেষ নকওঁ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে পুনৰবাৰ সশ্ৰদ্ধ প্ৰণিপাত জনোৱাৰ লগতে শুভেচ্ছা আগবঢ়াইছোঁ, যাতে আপোনালোকে সুন্দৰভাৱে এই বিয়ানামখিনি গ্ৰহণ কৰি বিশ্বৰ দৰবাৰ জিলিক পাবলৈ সাজু হ'ব, প্ৰস্তুত হ'ব। এতিয়া মই মোৰ ভণ্টি, মুখ্য প্ৰশিক্ষক, সুন্দৰ কণ্ঠৰ অধিকাৰী, তাইৰ পৰিচয় সকলোৱে জানি, গতিকে মই মাইক্ৰফোনটো তাইৰ হাতলৈ অৰ্পণ কৰিছোঁ। গতিকে আৰম্ভ কৰিব। পুনৰবাৰ সেৱা জনাইছোঁ। ধন্যবাদ। জয় জয়তে অন্তৰে শান্তি শৃংখলা অটুট ৰাখি বহি থকা মোৰ হিয়াৰ প্ৰাণৰে প্ৰাণ আইসকললৈ সেৱা জনাইছোঁ। আজি এই বেনাৰখনত লিখিছে প্ৰশিক্ষক সংগীতা বৰা। আচলতে মই প্ৰশিক্ষক নহয়, এই আপোনালোকৰ মাজৰে এগৰাকী। তথাপি বিয়ানামখিনি প্ৰস্তুত কৰি আমাক যেতিয়া দিলে আইকেইগৰাকীয়ে, আমি তাৰে সুৰ আমাক শিকালে, সেইদৰে আমি ষ্টুডিঅ'ত ৰেকৰ্ড কৰিলোঁ। তাতো বহুত খুটি নাতি ৰৈ গৈছে, ইমান সুন্দৰ হোৱা নাই। তথাপি আমি যিহেতু আমি 10,000 12,000 মহিলাই আমি একেলগে পৰিৱেশন কৰিব লাগিব, সেয়েহে আমিতো একত্ৰীকৰণ কৰিবই লাগিব, নহয় জানো? সকলোৰে সুৰ সঞ্চাৰ একে হ'বই লাগিব।
সেয়েহে আমি এই প্ৰশিক্ষণৰ ব্যৱস্থা ৰখা হ'ল আৰু তাতে আমি আজি আহিছোঁ আপোনালোকে নিশ্চয় শুনি আছে মূল নামতে লগাব তাৰপিছত ক'ৰ পৰা মোৰ পালিসকলে ধৰিব সেইখিনি আপোনালোকে আজি জানিব লাগিব আৰু সেইমতে সেইদিনাখন তাত আমি উপস্থাপন কৰিব লাগিব আৰু লাইনবিলাক আমি যে বহিছোঁ বহাৰ লাইনটো প্ৰথমে যিটো লাইনত আইসকল বহিব সেই আইসকলৰ পোনে পোনে এটা এটা লাইন হ'ব লাগিব বুজিছেনে নহ'লে কিন্তু অকণমান যদি ইফাল সিফাল হয় আমাৰ কিন্তু ৰেকৰ্ড নহ'ব কাৰণ তেওঁলোকে সেইটো বাৰে বাৰে কৈছে আপোনালোকে বহোৱাটো কিন্তু শৃংখলাবদ্ধভাৱে বহুৱাবই লাগিব গতিকে আপোনালোকে সেই কথাষাৰ ক'লোঁ আৰু আমাৰ এই অনুষ্ঠানত ছোৱালীও থাকিব কিন্তু যিসকল আমাৰ বোৱাৰী আইসকল আছে তেওঁলোকে সকলোৱে কিন্তু মূৰত উৰণি ল'ব লাগিব আমি যদিও প্ৰথমে সকলোৱে উৰণি নিদিয়ে কেইবাটামানেও দিব কিন্তু সেই উৰণি দিয়া সময়কণত সকলোৱে সোঁ হাতে দদুৰি বাওঁ হাতে এনেকৈ থাকিব সকলোৱে তাৰমানে আমাৰ দেখুৱাব লাগিব যে আমি সকলোৱে উৰণি দিছোঁ সকলোৱে এনেকৈ থাকিব দেই Hallelujah.
চন্দ্ৰ আহিব বহিব কাজত জন্মৰা দিনটোতে মাৰ কোমল কোলাতে জন্ম গ্ৰহণ কৰিলা দেউতাৰ ভগা পজাতে সময় বাগৰি গ'ল তোমাৰ বিয়াৰ সময় হ'ল চেনেহৰ দেউতাৰ কইনা দানৰ চিন্তা হ'ল গছৰটো পাল সৰে চকুলো বাগৰে আই দেউ পাতিত বহি কিনো চিন্তা কৰে কইনা তোলে দানলৈ পুত্ৰ তোলে পুণ্যলৈ তাকে ভাবি আই দেউ শান্তি আনা মনলৈ মেঘে কৰে চমকে বিজুলী অভিৰে বিষ্ণুৰূপে জোমাই আহি পদূলি অভিৰে আহি পালে ৰামচন্দ্ৰ প্ৰাণনেত্ৰ ভৰি ভৰিৰে শুকুল চুঁৱৰে তুলি আনা গৈ আগবাঢ়ি সুৰত তুলিবলৈ ওলালে দয়কি কইনা কাষতে কলচী লৈহে আয়তী সকলে কৰে সুমংগল কইনা সুৱাগৰে চিন্তা কৰিছা আই দেউৰে প্ৰতি ছবি মাটি জানো দেখিছা শিৱসাগৰ নাজিৰা জাৰৰি নধানিছা ছাতি ধৰিবলৈ কিমান লৈছা হাজিৰা এইখিনিতে আছিলে ল'ৰা আদৰিছা
নামখিনি সঁচা কথা ক'বলৈ গ'লে আগৰ পৰা আগতে আজিয়ে গাইছোঁ এতিয়া এয়া মুখ্য ব্যৱস্থাপক ৰূপৰেখা বৰুৱা বাইদেউক সম্বৰ্ধনা জনোৱা হৈছে। মোৰ একেবাৰে সহপাঠী সংগীতা বৰাই আপোনালোকক ইমান ধুনীয়াকৈ প্ৰশিক্ষণ দিলে, ভাল লাগিছে। লিখাহে প্ৰায়ে মোৰ সকলো, গতিকে আপোনালোকক বেছি ক'বলগীয়া নাই চাগৈ, কাৰণ আপোনালোকে দিহানামত গৈছিলে। দিহানামৰ যিটো প্ৰচেছ আমাৰ একেটাই হয়, লাইন পাতি পঢ়িব লাগিব, ইগৰাকীয়ে সিগৰাকীৰ পিছে পিছে। মানে আগত যদি 15গৰাকী পাছত আহিছিলোঁ 15গৰাকী তেনেকৈ খুব শৃংখলাবদ্ধভাৱে বহিব লাগিব। আৰু পুৰণি জ্ঞানক আপোনালোকে শুনিলেও সকলোৱে। আৰু এতিয়া এয়া নিউজ চেনেল কেইটামান আহিছে, তাকে বাইদেউহঁতৰ বাইক লৈ আছে। সকলোকে অসম বুক অফ ৰেকৰ্ডছৰ প্ৰস্তুতি আজি এই কৰ্মশালা অনুষ্ঠান। এতিয়া আই কাৰ্ড দিছে, চাই থাকো দেই। আৰু এইফালে মোৰ ব্লগ চাই থাকে বোলে, ইয়াত আহি লগ পাইছোহি। আমাৰ জাজি কঁঠালবাৰী গাঁও। আপোনালোকৰ নি? আপোনাৰ ব্লগ চাই থাকে ন? জানি ভাল লাগিলে, চাই থাকিব। লগ পাই ভাল লাগিলে বাৰু। আৰু এতিয়া এয়া সকলোৱে চেলফি মৰাত ব্যস্ত। নমস্কাৰ জনাইছোঁ। লগতে মাইনুলৈ অশেষ ধন্যবাদ। আজি অনুষ্ঠানটো সুন্দৰভাৱে সম্প্ৰচাৰ কৰিছে, তেওঁক ধন্যবাদ জনাইছোঁ। আমাৰ অহা 6 এপ্ৰিলত যি দিহানামৰ অসম ৰেকৰ্ড হ'ব, কাইলৈ সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। সকলো আহক, আমাৰ সহায় সহযোগিতা আগবঢ়াওক, আমাৰ অনুষ্ঠানটো যাতে সুন্দৰভাৱে সফল হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। আমি সকলো মিলিজুলি, আমি সকলো একেখন নাৱৰে যাত্ৰী, বিভেদ নাৰাখি, মনত কোনো ধৰণৰ অহংকাৰ ভাৱ নাৰাখি আমি সকলোৱে একগোট হৈ আমি কাম কৰি যাম। ধন্যবাদ বাইদেউ। আৰু এইফালে ইয়াতে বাইদেউগৰাকীক লগ পালোঁ। বাইদেউগৰাকী বোলে মোৰ ব্লগবিলাক চাই থাকে, তাকে লগ পাই ভাল লাগিলে। আৰু তেখেতৰ ছোৱালী বোলে ভনীতে পঢ়িছে, হায়াৰ ছেকেণ্ডেৰী দিছে, 12ৰ এক্সাম দি আছে। তাকে লগ পাই ভাল লাগিলে। আৰু এইফালে দিনামণি অকণমান দেৰি হ'ল আহি পাওঁতে। কেনেকুৱা লাগিলে দিহানাম গাই? ভাল লাগিলে ন? কেনেকুৱা লাগিলে? ভালে লাগিলে। এইফালে আপুনি ক'ৰ পৰা আহিছে? ঘৰ ইয়াৰ বৰা গাঁও। এইফালে ইয়াৰ নি? হাঁচৰ নি? অঁ, মই আকৌ বৰদাক চিনিও নাপাওঁ আগতে। এইফালে ইয়াৰ নি? হাঁচৰ নি? গংপুখুৰী। অঁ, আপুনিও? এইফালে চবৰ লগতে বহিছে বাইদেউ আহি। অঁ, ভাল লাগে আকৌ, সেইটোৱেতো। হয় হয়। আমি মিলোৱা মানুহ অঁ অকণমান দিয়া এইফালে দেখাই দিওঁ, এইফালে দেখাই দিছোঁ, তুলি দিছোঁ দেই। ক'ৰ পৰা আহিছে?
কোন জেগা জাজি আপোনালোকৰ নি আপোনাৰ অঁ ঠিক আছে এইফালে চাই দিয়ক কেনেকুৱা লাগিলে আজি অতি সুন্দৰ সঁচাকৈ বৰ ভাল লাগিলে দেই অঁ হয় 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 বাইদেউ কেনেকুৱা লাগিলে ভাল লাগিলে আজি অসমীয়া লোকসংস্কৃতিৰ এই কোনখিনিয়া মুকুতামণি প্ৰদীপ এই মহিলাৰ আবেদজড়িত অন্যতম বিয়ানাম ইয়াক আমি আসাম উৎসৱ ৰেকৰ্ডত সুদৃঢ় কৰিব বিচাৰিছোঁ চেষ্টা কৰিছোঁ প্ৰয়াস চলাইছোঁ প্ৰথমে নামখিনি সংগ্ৰহ কৰি আমি ভিডিঅ'ত ৰেকৰ্ডিং কৰিছোঁ ৰেকৰ্ডিং কৰাৰ পিছত আমি অসমৰ বিভিন্ন প্ৰান্তলৈ পঠিয়াই দিছোঁ বিভিন্ন জেগাত এই অডিঅ'টো পোৱাৰ পিছত তেখেতসকলে ৰিহাৰ্চেল কৰে আমি মূল আখৰা হিচাপে আহিছোঁ এইটো আমাৰ তৃতীয় দিন আহি খুবেই আনন্দিত হৈছোঁ ইমান ইয়াৰ মহিলাখিনি আগ্ৰহী আৰু বিশেষকৈ ভণ্টিসমূহ তেওঁৰ ল'ৰা নে ছোৱালী মোৰ ছোৱালী ওচৰতে নৃত্য শিকি দিলে বহুত ভাল লাগিছে আৰু মোৰ বৰ প্ৰিয় অনুষ্ঠান বিয়ানাম যিহেতু বিয়ানামৰ মাজত কাহিনীমূলক উপদেশমূলক আদৰ্শমূলক আশীৰ্বাদমূলক বিভিন্ন প্ৰতিটো নামৰ মাজতে একোটা নিয়ম সোমাই আছে সেইখিনিকে আমি আসাম উৎসৱ ৰেকৰ্ডৰ লগতে বিশ্ব দৰবাৰ সুদৃঢ় কৰিব গৈছোঁ আপোনালোকৰ সকলোৱে সহায় সহযোগিতা আশীৰ্বাদ কৰিব মহিলাসকলে যিটো প্ৰচেষ্টা হাতত লৈছে সেই যাতে ফলপ্ৰসূ হয় আপোনালোক সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ বিয়ানামত বুলি সাধাৰণতে দীঘল নহয় কিন্তু মংগলধ্বনি বুলি ক'লে অকণমান মংগলধ্বনি পৰিৱেশটো তুলিব পাৰিব লাগিব সেইটো মই চেষ্টা কৰোঁ আৰু এইফালে মোৰ লগত আছে ৰাণাদাৰ বৌ মানে হাঁহচৰাৰ যি উপহাৰ বিবাহ ভৱন এয়া স্বত্বাধিকাৰী বুলি ক'ব লাগিব আৰু বৌ সকলোৱে হাঁহচৰা চিনি পায় বাৰু বাকী বৌয়ে মানে জেগাডোখৰ বৌ দাদা বৌহঁতে মানে জেগাডোখৰ দিছে আৰু আজি প্ৰশিক্ষণৰ বাবে কিবা এটা কওক আৰু নমস্কাৰ জনাইছোঁ সকলোকে আজি এটা বৰ ভাল লগা দিন অসম চৰ্চৰ বাবে আজি বিয়ানামত এই কৰ্মশালা আজি আমাৰ হাঁহচৰা বিভাগতে অনুষ্ঠিত কৰা হৈছে আজি প্ৰায় 200 মানেই হ'ব আৰু হয় 200 মানেই হ'ব আইসকল আজি ইয়াত উপস্থিত হৈ বৰ সুন্দৰভাৱে আমাৰ লোক সংস্কৃতিৰ বিয়ানাম আজি অনুশীলন কৰা হ'ল খুব ভাল লাগিলে হয় এটা বৰ সুন্দৰ পৰিৱেশ আৰু সকলোকে ধন্যবাদ দিছোঁ আমাক এইখিনি সুবিধা প্ৰদান কৰাৰ বাবে আমি যে তেওঁলোকৰ বাবে জেগাখনৰ বাবে ব্যৱস্থা কৰিব পাৰিছোঁ তাৰ বাবে আমি নিজকে ধন্য মানিছোঁ আৰু আগন্তুক 6 এপ্ৰিলৰ দিনা ডিমৌত হ'বলগীয়া বিশ্ব ৰেকৰ্ডৰ যি বিয়ানামৰ যি অনুষ্ঠান সেই অনুষ্ঠানটি সুকলমে হৈ যাব বুলি মই সকলোৰে প্ৰতি মই শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ থাকিল আপোনালৈ ধন্যবাদ আৰু এইফালে ইয়াতে বাইদেউগৰাকীক লগ পালোঁ বাইদেউগৰাকী ঘৰ কলীয়াপানী ন কলীয়াপানী তাকে বাইদেউগৰাকীয়ে খুব ধুনীয়া লিখি থাকে ফেচবুকত মোৰ ফেচবুকত মই কবিতা লিখোঁ হয় আকৌ ঘৰৰ মানে যিখিনি ধৰি লওক ক'ৰবাত আলহী অতিথি আহিলে খাদ্য সেইবিলাকো দেখাওঁ মাজে সময়ে বাকী মই অন্য গল্পও লিখোঁ গল্প লিখে ন মই মানে বিহু হ'লে নচা বগা বা সেইবোৰ এনজয় কৰি থাকোঁ ভাল কথা আকৌ সেইবিলাকো কৰি থাকোঁ হয় ঘৰুৱা কাম কাজৰ মাজেদি মই যিখিনি কৰোঁ সেইখিনি সকলোখিনি মই কৰি মেলিয়ে ধৰি লওক সমাজৰ কামবিলাকো কৰি যাওঁ আগুৱাই যাওঁ যিমান পাৰোঁ আৰু এনেকৈ জীৱনটো মানে আগবাঢ়ি গৈ আছে বিয়ানামৰ ৰেকৰ্ডৰ কাৰণে আহিছিলোঁ মই ভণ্টিজনীক লগ পালোঁ দুয়ো কথোপকথন হ'ল কথা বতৰা পাতিলোঁ মই এগৰাকী সাধাৰণ গৃহিণী বিশেষকৈ বৰ বেছি নাজানো তথাপিতো আৰু যিখিনি পাৰোঁ মই এণ্টাৰটেইনমেণ্টবিলাক দি থাকোঁ এনজয় কৰি থাকোঁ ধন্যবাদ ধন্যবাদ দেই ঠিক আছে আৰু এইফালে এতিয়া আই কাৰ্ড দি থকা হৈছে সকলোকে
আৰু এইটো হৈছে আই কাৰ্ডটো অলপ দেখুৱাই দিছোঁ আৰু এতিয়া বাইদেউসকলৰ বাবে জলপান ৰেডি কৰিছে আমাকো দিছে লগতে অ' বৌ ইয়াৰ মানে হেৰি জলপান খাই আছোঁ আৰু বিয়া ভাগিলে বিয়া শেষ হোৱাৰ পিছত বিয়া জলপান খাব লৈছোঁ নিয়ম সেয়া তাকেহে হয় আহিব আহিব ঠিক আছে অঁ